আজিৰ এই ভিডিঅ'টোত আমি পাৰ্সনছ অফ ইংলিছ গ্ৰামাৰ বা ইংৰাজী ব্যাকৰণৰ পুৰুষসমূহৰ বিষয়ে আলোচনা কৰিম আৰু শিকিব পাৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নম্বৰ আই মানে মই। ফাৰ্ষ্ট পাৰ্সন প্লুৰেল নম্বৰ উই মানে আমি। আমি ফাৰ্ষ্ট পাৰ্সনত সিঙ্গুলাৰ নম্বৰ হিচাপে আইক ব্যৱহাৰ কৰোঁ আৰু ইয়াকে প্লুৰেললৈ লৈ গৈ আমি উই কৰোঁ, যাক আমি বুলি কওঁ। ছেকেণ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ যাক ইউ বুলি কওঁ, মানে তই, তুমি বা আপুনি। ইয়াকে আমি ছেকেণ্ড পাৰ্সন প্লুৰেললৈ লৈ গৈ শব্দটো আমাৰ একে থাকে, উচ্চাৰণো একেই, কিন্তু ইয়াৰ অৰ্থটো বেলেগ হয়। ছেকেণ্ড পাৰ্সন প্লুৰেল নম্বৰত ইউটোৱে তহঁত, তোমালোক, আপোনালোক বুজায়। থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ এইচ ই হি। হিটোৱে ল'ৰাৰ ক্ষেত্ৰত হি তেওঁ তেখেতক বুজায় আৰু এছ এইচ ই শ্বি ছোৱালীৰ ক্ষেত্ৰত তাই তেওঁ তেখেত বুজায়। আৰু থাৰ্ড পাৰ্সন প্লুৰেললৈ লওঁতে হি আৰু শ্বীৰ উভয়তে ইয়াত দেই শব্দটো ব্যৱহাৰ হয়। সিহঁত, তেওঁলোক, তেখেতসকল আদি। আকৌ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ ইট বা দিছটোৱে এইটো বুজায় আৰু ডেটটোৱে সেইটো বুজায়। আৰু থাৰ্ড পাৰ্সন প্লুৰেল নম্বৰলৈ ইট আৰু দিছটো লৈ গৈ ডিজ হয়গৈ। ডিছটোৱে এইবোৰ বুজায় আৰু সিঙ্গুলাৰ পাৰ্সনৰ ডেট শব্দটো প্লুৰেললৈ লৈ গৈ ড'জ হয়গৈ, সেইবোৰ। এইখিনি কোনোবা গোট বা সমষ্টিক বুজাবৰ কাৰণে এইবোৰ আৰু সেইবোৰ বুজোৱা হয়। থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ ক্ষেত্ৰত কিছুমান শব্দৰ নামবোৰ আমি এনেকৈয়ে বহুৱাওঁ, যেনে বয়, গাৰ্ল, টয় আদি। আৰু এইবোৰ শব্দ আমি যেতিয়া প্লুৰেললৈ লৈ যাওঁ তেতিয়া এই শব্দবোৰৰ লগত এছ বা ই এছ যোগ দিওঁ। যেনে থাৰ্ড পাৰ্সন প্লুৰেললৈ লৈ গৈ বয়টো বয়জ হ'ল, গাৰ্লটো গাৰ্লছ হ'ল আৰু টয়টো টয়জ হ'ল। আমি এই ভিডিঅ'টোৰ জৰিয়তে নতুন শব্দৰ লগত চিনাকি হ'লোঁ। তাৰ বাবে আমি কিছুমান ৱৰ্ড মিনিংছ শব্দাৰ্থ বাছি উলিয়াইছোঁ। পাৰ্সন পুৰুষ, ফাৰ্ষ্ট পাৰ্সন প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্সন দ্বিতীয় পুৰুষ, থাৰ্ড পাৰ্সন তৃতীয় পুৰুষ, সিঙ্গুলাৰ নম্বৰ একবচন, প্লুৰেল নম্বৰ বহুবচন। ফাৰ্ষ্ট পাৰ্সন আমি লিখোঁতে নম্বৰ 1 দি এছ টি যোগ দিলেই ফাৰ্ষ্ট বুজায়। আৰু ছেকেণ্ডৰ ক্ষেত্ৰত নম্বৰ 2 আৰু এন ডি যোগ কৰিলে ছেকেণ্ড বুজায়। আৰু থাৰ্ডৰ ক্ষেত্ৰতো 3 আৰু আৰ ডি যোগ দিলে থাৰ্ড বুজায়। ঠিক তেনেকৈ আৰু সংখ্যাবোৰৰ লগত তেনেকৈ টি এইচ যোগ কৰি বুজোৱা হয়। সেইখিনি বিষয়ে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰত জানিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।